যোৰহাট জিলাৰ নকছাৰী প্ৰাথমিক বিদ্যালয় শিক্ষক সন্মিলন উদ্যোগত 6 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা জনায়। শনিবাৰে উত্তৰ-পূব নকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত প্ৰদীপ কুমাৰ গগৈ সভাপতিত্বত অৱসৰী শিক্ষকক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক লোহিত মোহন গগৈ, আনোৱাৰ হুছেইন, সুশীল গগৈ, গোপাল দাস আৰু ডেইজী গগৈ উপস্থিত থাকে। আনহাতে তিৰুৱাল বাগান প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ শিক্ষক লোহিত বৰা উপস্থিত থাকিব নোৱাৰিলে। তেওঁলোকক একোখনকৈ ফুলাম গামোচা, চেলেং চাদৰ, সৰুদয়া জাপি, এটা ছাতি, এখন প্ৰশস্তি পত্ৰ, এখন শৰাই, ধৰ্মপুথি আৰু নগদ ধন আগবঢ়ায়। অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ঠেঙাল স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ পুলক কছাৰী, চন্দন গগৈ, যোৰহাট জিলা শিক্ষক সন্মিলনৰ সম্পাদক বিদ্যুৎ গগৈ উপস্থিত থাকে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয়। সেইসকল শিক্ষকক আমি আনুষ্ঠানিকভাৱে আন্তৰিকতাৰে এটি আনুষ্ঠানিক ব্যক্তি প্ৰতিটো মুহূৰ্ততে সহযোদ্ধা হিচাপে সমাজলৈ অৰিহণা আগবঢ়াই অহা বিশেষকৈ আমি যিবিলাক উদ্দেশ্য ইতিমধ্যে আগত ৰাখি এইটোৱে উদ্দেশ্য আমি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে
সন্মানীয় ৰূপজ্যোতি কুৰ্মীদেৱ, আমাৰ সৌভাগ্য শিক্ষা কাৰ্যালয় হোৱাটো আমাৰ প্ৰয়োজন। দূৰণিবতীয়া থিয়বলৈ যাবলৈ আমাৰ অসুবিধা, গতিকে সেইটো আমি প্ৰধান সমস্যা হিচাপে আজিৰ সভাত সন্মানীয় বিধায়ক মহোদয়ক পাই আমি উত্থাপন শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে তেখেতক আমাৰ দাস ডাঙৰীয়া তেখেতকো গোপাল দাস সম্বৰ্ধনা জ্ঞাপন কৰিছে। এয়া আমাৰ হৈছে আমি তেখেতকো মানে স্বাস্থ্যজনিত কাৰণত তেখেতে থিয় হ'ব পৰা নাই। গগৈ বাইদেউকো সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আমাৰ লোহিত মোহন গগৈ তেখেতকো ইয়াৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু তেখেতৰ সন্মানীয় বিশেষভাৱে আজি সম্বৰ্ধনা আগবঢ়োৱা শিক্ষাবিদ শশী গগৈ ছাৰ, সন্মানীয় শিক্ষাবিদ গোপাল দাস ছাৰ, সন্মানীয় শিক্ষাবিদ লোহিত মোহন গগৈ ছাৰ, সন্মানীয় শিক্ষাবিদ আনোৱাৰ হোসেন ছাৰ, সন্মানীয় জ্যেষ্ঠ শিক্ষাবিদ ডিজিটালী গগৈ বাইদেউ, সন্মানীয় জোকাৰীয়ে হওক, ক্লাছৰুমত আঙুলিটো দেখুৱাই হওক, মাৰিটো এছাইটো দেখুৱাই হওক, ব্লেকবৰ্ডত বুজাই হওক, যিখিনি বুজনি দিছে প্ৰত্যেকটা শব্দই উৎসাহিত কৰিছে, জীৱনত প্ৰেৰণা দি আহিছে। ওচৰ হ'লে আমাৰ শিক্ষকসকলে বেছি দূৰণি বাট পৰিধান কৰিব নালাগে সমস্যাবোৰ খুব কমকৈ সময়তে সমাধান হোৱাটো শিক্ষাগুৰুসকলে বিচাৰে। আপোনালোকে শুনা পাইছে চাগে নিশ্চয়। বিশেষ কামত আমি নিজকে জড়িত কৰি ৰাখিছোঁ আৰু আমি সমাজখনক নিজৰ সেৱাটো আগবঢ়াই সমাজ অনুষ্ঠানটো আগবঢ়াই নিয়াৰ শাখা শিক্ষক সন্মিলনীয়ে আমাৰ বিদ্যালয়সমূহৰ পৰা অৱসৰ গ্ৰহণ কৰা ছগৰাকী জ্যেষ্ঠ শিক্ষকক আমি আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি আমি এটা অনুভৱ কৰিছোঁ যে সেই জ্যেষ্ঠ শিক্ষকসকলৰ পৰা আমাৰ শিকিব লগা জানিব লগা বহু কথা আছে। তেখেতসকলৰ জীৱনকালত যিখিনি তেখেতসকলে অৰিহণা আগবঢ়ালে, সমাজ জীৱনৰ কাৰণে তেখেতসকলৰ যিখিনি বহুমূলীয়া বৰঙণি, সেই বৰঙণিক আমি শ্ৰদ্ধা সহকাৰে আজি আনুষ্ঠানিকভাৱে তেখেতসকলক সন্মান জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ সেই আদৰ্শ আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে গ্ৰহণ কৰিব লাগে আৰু সেইবাবেই আমি এই অনুষ্ঠানৰ যোগেদি আমাৰ নতুন প্ৰজন্মৰ শিক্ষক শিক্ষয়িত্ৰীক এটা পথ তেওঁলোকৰ সন্মুখত উন্মোচন কৰিবৰ কাৰণে এনেধৰণৰ অনুষ্ঠান আমাৰ প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ। সন্মিলনে যিটো বিদায় সম্ভাৱনা আমাক জনালে ছজন শিক্ষাগুৰু, আমি তেখেতসকলৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবোৰ যাতে যিসকল শিক্ষাগুৰুৱে অৱসৰ গ্ৰহণ কৰিব তেখেতসকলৰ যিটো অৰিহণা, তেখেতসকলৰ যিটো আমাৰ দায়বদ্ধতা সেই সম্পৰ্কে আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আগভাগ ল'ব বুলি মই আশা কৰিছোঁ। আজি বিদায়খন ভালেই লাগিছে, এইদৰে আমি আৰু এনেকুৱা এটা অনুষ্ঠান কৰোঁ। গতিকে মই যিসকলে ধৈৰ্য সহকাৰে ইমান সময় আমাৰ লগত কটালে তেখেতসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। নকছাৰী শাখা শিক্ষক সন্মিলনীয়ে আমি অৱসৰ গ্ৰহণ কৰা সময়ত যি আমাক আন্তৰিক শ্ৰদ্ধা জনালে, আমিও তেখেতসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। নকছাৰী প্ৰাথমিক শিক্ষক সন্মিলনৰ যিটো সভা হৈছে আমি নথৈ আনন্দ হৈছোঁ। ভৱিষ্যতে তেখেতসকলে কাৰণে এনেধৰণৰ কাৰ্য কৰি থাকে। যি সম্বৰ্ধনা জ্ঞাপন কৰে তেওঁলোকৰ চলাম গৈছে অভিনন্দন তেখেতসকলৰ সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।